মণ্ডলীৰ বাবে উদ্ভৱ হ'ব পৰা দুটা বিপদজনক পৰিস্থিতি কি কি? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক উষ্ম আদৰণি জনাইছোঁ। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটি খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমাৰ আগৰ অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজি আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ থিছলনিকীয়া বিলাকলৈ লিখা প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম থিছলনিকীয়া পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজিৰ অনুষ্ঠানত এই প্ৰথম থিছলনিকীয়া পত্ৰৰ প্ৰথমটো অধ্যায়ৰ ১ নম্বৰ পদটোৰ আধাৰতে আমাৰ আলোচনা আগবঢ়োৱা হ'ব। নতুন নিয়মত পুস্তকসমূহ কালানুক্ৰমে সজোৱা হোৱা নাই আৰু পাচনি পৌলে লিখা এই বহুমূলীয়া পত্ৰখন পৌলৰ পত্ৰসমূহৰ প্ৰায় শেষৰ ফালেহে ৰখা হৈছে। কিন্তু প্ৰকৃততে এই পত্ৰখন পৌলে লিখা প্ৰথমখন পত্ৰ আছিল। পৌলে ৫২ বা ৫৩ খ্ৰীষ্টাব্দত এই পত্ৰখন লিখিছিল বুলি জনা যায়। থিছলনিকি আছিল এখন ৰোমান উপনিৱেশ। ৰোমে জয় কৰা ঠাইবোৰত নিজৰ উপনিৱেশ স্থাপন কৰিছিল, যিবোৰ ভৌগোলিকভাৱে সমগ্ৰ সাম্ৰাজ্যখনৰ কিছুমান কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ঠাইত সজোৱা হৈছিল। এই উপনিৱেশবোৰ অলপ ৰোমৰ দৰে আছিল। থিছলনিকি এনে এখন ৰোমান উপনিৱেশ আছিল আৰু ৰোমান সাম্ৰাজ্যৰ জীৱনত ই আছিল এক গুৰুত্বপূৰ্ণ চহৰ। থিছলনিকি ঠাইখন আছিল ফিলিপিৰ পৰা প্ৰায় ৫০ মাইল পশ্চিমে আৰু এথেন্সৰ পৰা প্ৰায় ১০০ মাইল উত্তৰত অৱস্থিত। সেই অঞ্চলৰ গৰম পানীৰ বাবে চহৰখনৰ নাম প্ৰথমে থাৰ্মা ৰখা হৈছিল। পাছত আলেকজেণ্ডাৰৰ ভগ্নী আৰু পত্নী থেছালনিকাৰ স্মৃতিত তেওঁ চহৰখনৰ নাম সলনি কৰি থিছলনিকি ৰাখিছিল। থিছলনিকিৰ মণ্ডলীটো স্থাপন হৈছিল পৌলৰ দ্বিতীয় মিছনেৰী যাত্ৰাত। ই আছিল এটা আদৰ্শ মণ্ডলী। এই মণ্ডলীটো আছিল সমগ্ৰ অঞ্চলটোৰ বাবে এটা সাক্ষৰ নিচিনা। যদিও পৌল থিছলনিকিত মাত্ৰ এমাহমান আছিল, কিন্তু তেওঁ খ্ৰীষ্টৰ দ্বিতীয় আগমনকে ধৰি মণ্ডলীৰ বহুতো মহান মতবাদক স্পৰ্শ কৰি শিক্ষা দিছিল। এই বিষয়টোক পৌলে নতুন বিশ্বাসীসকলৰ বাবে টান বিষয় বুলি গণ্য কৰা নাছিল। থিছলনিক মণ্ডলীৰ বয়স এমাহো নাছিল আৰু পৌলে তেওঁলোকক এই মহান মতবাদবোৰ শিকাই আছিল। পৌলে স্পষ্টভাৱে বিশ্বাসীসকলৰ বাবে খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু খ্ৰীষ্টৰ প্ৰত্যাৱৰ্তন অচিৰেই হ'ব বুলি শিকাইছিল, কিয়নো পৌল যোৱাৰ পিছৰ সময়ছোৱাত খ্ৰীষ্ট যীশুক চিনি পোৱা আৰু বিশ্বাস কৰা কিছুমান পবিত্ৰ লোকৰ মৃত্যু হৈছিল আৰু ইয়াৰ ফলত স্বাভাৱিকতে থিছলনিকিৰ মানুহৰ মনত এই প্ৰশ্ন উত্থাপন হৈছিল যে এই পবিত্ৰ লোকসকল যীশুত থাকিব নে তেওঁলোকৰ অৱস্থা কি হ'ব? পৌলে বিশ্বাসীসকলৰ সৈতে থকা সম্পৰ্কৰ ক্ষেত্ৰত খ্ৰীষ্টৰ দ্বিতীয় আগমনক সান্তনাৰ উৎস হিচাপে উপস্থাপন কৰিছে আৰু ইয়েই পত্ৰখনৰ বিষয়বস্তুটো গঢ় দিছে। পত্ৰখনৰ উদ্দেশ্য তিনিটা। ১. নতুন বিশ্বাসীসকলক শুভবাৰ্তাৰ মৌলিক সত্যত নিশ্চিত কৰা। ২. পবিত্ৰ জীৱন কটাবলৈ তেওঁলোকক উদগোৱা আৰু ৩. খ্ৰীষ্টৰ পুনৰাগমনৰ বিষয়ে তেওঁলোকক সান্তনা দিয়া। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল নে? যদি শুনিছিল, আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ, নহয়নে বাৰু? গতিকে আজিৰ এই ভক্তিবচন অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম বুলি আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। আপোনাৰ সেই অনুমান ঠিকেই। আজিৰ অনুষ্ঠানত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ এখন পুস্তক ল'ব খুজিছোঁ অধ্যয়ন কৰিবৰ কাৰণে। এই পুস্তকখন হৈছে থিছলনিকীয়া বিলাকৰ প্ৰতি প্ৰথম পত্ৰ। আমি চমুকৈ কম প্ৰথম থিছলনিকীয়া বুলি। নতুন নিয়মত কলচীয়া বিলাকৰ প্ৰতি পত্ৰ নামৰ পুস্তকখনৰ পাছতেই
এই প্ৰথম থিছলনিকিয়া পুস্তকখন পাব। এই পুস্তকখন হৈছে পাচনি পৌলে লিখা এখন চিঠি। থিছলনিকি নামৰ ঠাইত থকা খ্ৰীষ্টীয় বিশ্বাসীসকললৈ তেওঁ এই চিঠিখন লিখিছিল। পাচনি পৌলে লিখা পত্ৰকেইখন নতুন নিয়মত যিটো ক্ৰমত সজোৱা হৈছে সেই ক্ৰমটোলৈ চালে এই পত্ৰখন পাচনি পৌলে লিখা পত্ৰসমূহৰ শেষৰ ভাগত আছে। কিন্তু আমি এটা কথা মনত ৰখা উচিত যে আচলতে এই পত্ৰখন পাচনি পৌলে লিখা প্ৰথম পত্ৰ আছিল। এইখন তেওঁ লিখিছিল 52 বা 53 চনত। প্ৰিয় শ্ৰোতা, আমি পাচনি পৌলে লিখা বুলি কওঁতে এই কথাটো পাহৰি যোৱা উচিত নহ'ব যে বাইবেলখন বিভিন্ন ব্যক্তিৰ যোগেদি লিখা হৈছিল। পাচনি পৌলো তাৰে মাজৰ এজন। কিন্তু প্ৰকৃততে বাইবেলৰ লিখক এজনেই, তেওঁ হৈছে পবিত্ৰ আত্মা ঈশ্বৰ। পবিত্ৰ আত্মা ঈশ্বৰৰ দ্বাৰা অনুপ্ৰাণিত হৈয়েই বিভিন্নজনে বিভিন্ন পুস্তকবোৰ লিখিছিল বাইবেলৰ। সেইকাৰণে আমি ইয়াত যি কথা পাম সেয়া আচলতে পাচনি পৌলে কোৱা কথা নহয়, পবিত্ৰ আত্মা ঈশ্বৰে কোৱা কথা। এতিয়া আমি আকৌ মূল কথালৈ ঘূৰি আহোঁ। এই প্ৰথম থিছলনিকি পত্ৰখন লিখা হৈছিল থিছলনিকিত থকা খ্ৰীষ্টীয় বিশ্বাসীৰ সমীপলৈ। থিছলনিকি আছিল ৰোমিয়া লোকসকলৰ এখন উপনিৱেশ। দখল কৰি লোৱা বা পৰাস্ত কৰি লোৱা ঠাইৰ লোকসকলৰ প্ৰতি ৰোমিয়াসকলৰ নীতি অলপ বেলেগ ধৰণৰ আছিল, আন কিছুমান জাতিৰ নিচিনা নহয়। উদাহৰণস্বৰূপে, কিছুমান দেশে পৃথিৱীৰ সকলো ঠাইৰ লোককেই নিজৰ দেশৰ মানুহৰ নিচিনা কৰি তুলিব খোজে। তেতিয়া সকলো সমস্যা শেষ হৈ যাব বুলি ভাবে। কিন্তু ৰোমিয়া লোকসকলৰ চিন্তা বেলেগ আছিল। ৰোমিয়াসকলে জয় কৰি লোৱা দেশৰ মানুহৰ সংস্কৃতি পোনে পোনে সলনি কৰিবলৈ চেষ্টা কৰা নাছিল, বা তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী, তেওঁলোকৰ ৰীতি নীতি নাইবা ভাষা সলনি কৰিবলৈ চেষ্টা কৰা নাছিল। কিন্তু তেওঁলোকে গোটেই সাম্ৰাজ্যখনৰ ভৌগোলিক দিশৰ পৰা গুৰুত্বপূৰ্ণ ঠাই কিছুমানত বাছি বাছি নিজৰ উপনিৱেশ গঢ়ি তুলিছিল। এই ৰোমিয়া উপনিৱেশ হিচাপে গঢ়ি তোলা নগৰবোৰে লাহে লাহে ৰোমিয়া আইন কানুন, নীতি নিয়ম আৰু জীৱন ধাৰণৰ প্ৰণালী আদি গ্ৰহণ কৰিছিল। স্থানীয় দোকান পোহাৰত লাহে লাহে সেই বস্তুবোৰহে পোৱা গৈছিল যিবোৰ ৰোমত ব্যৱহৃত হৈছিল। সাজ পোছাক আদি ঠিক ৰোমিয়াবিলাকৰ নিচিনা হৈ পৰিছিল। এনেদৰে সেই উপনিৱেশবিলাক একোখন সৰু সৰু ৰোম নগৰত পৰিণত হৈছিল। থিছলনিকিও এনেকুৱা এখন ৰোমিয়া উপনিৱেশ আছিল আৰু ৰোমান সাম্ৰাজ্যৰ এখন গুৰুত্বপূৰ্ণ নগৰ আছিল। থিছলনিকি নগৰখন ফিলিপি নগৰৰ পৰা প্ৰায় 50 মাইল পশ্চিমে আৰু এথেন্স নগৰৰ পৰা প্ৰায় 100 মাইল উত্তৰে অৱস্থিত আছিল। চিচেৰ নামৰ বিখ্যাত ব্যক্তি এজনে কৈছিল যে থিছলনিকি আছিল সাম্ৰাজ্যখনৰ কোলা স্বৰূপ। এই চহৰখন আছিল সাম্ৰাজ্যখনৰ ঠিক মাজভাগত আৰু মাকিডনিয়াৰ মুখ্য চহৰস্বৰূপ। এই চহৰখনৰ নাম প্ৰথমতে দিয়া হৈছিল থাৰ্মা বুলি, কাৰণ ইয়াত বহুতো গৰম পানীৰ নিজৰা আছিল। আলেকজেণ্ডাৰৰ সাম্ৰাজ্যখন 4জন সেনাপতিয়ে ভগাই লৈছিল। তেওঁলোকৰ মাজৰ এজন আছিল কেছাণ্ডাৰ। তেওঁ খ্ৰীষ্টপূৰ্ব 316 চনত মাকিডনিয়াৰ শাসনভাৰ হাতত লৈ থিছলনিকিয়েই তেওঁৰ মূল ঘাটি হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ চহৰখন নিজৰ ঘৈণীয়েকৰ নামেৰে নামকৰণ কৰিছিল। ঘৈণীয়েকৰ নাম আছিল থেছালনিকে। তেওঁ আলেকজেণ্ডাৰৰ সম্বন্ধীয় ভনীয়েক আছিল। চহৰখন এতিয়াও আছে। বৰ্তমানে এই চহৰখন চলোনিকা বুলি জনাজাত। পৌলৰ দ্বিতীয় মিছনেৰী যাত্ৰাৰ সময়ত এই মণ্ডলী স্থাপিত হৈছিল। এইটো এটা আদৰ্শ মণ্ডলী আছিল। এই কথাটো পৌলে প্ৰথম অধ্যায়ত উল্লেখ কৰিছে। মাকিডনিয়া আৰু আখায়াত থকা সকলো বিশ্বাসী লোকলৈ আৰ্হি হলা। প্ৰথম থিছলনিকিয়া 1 অধ্যায় 7 পদ। বৰ্তমানে আমি যি অঞ্চলক গ্ৰীক দেশ বুলি কওঁ, এই গোটেই অঞ্চলত এই থিছলনিকিয়া মণ্ডলী এক আৰ্হিস্বৰূপ আছিল। এই মণ্ডলীটো কৰিন্থিয়া মণ্ডলীৰ কাৰণেও আৰ্হিস্বৰূপ আছিল বুলি পাচনি পৌলে উল্লেখ কৰিছে। এই কথাটো আমি 2 কৰিন্থিয়া 8 অধ্যায় 1 পৰা 5 পদত পাওঁ। প্ৰিয় শ্ৰোতা, আপোনাৰ নিশ্চয় মনত আছে যে দ্বিতীয় মিছনেৰী যাত্ৰাৰ আগে আগে পৌল আৰু বাৰ্ণবা বেলেগ বেলেগ হৈ দুফালে গৈছিল। পৌলে লগত চিলক লৈ গৈছিল আৰু গৈ থাকোঁতে বাটত তিমথিয় আৰু ডাক্তৰ লোককো লৈ গৈছিল।
তেওঁ গালাতিয়াত থকা মণ্ডলীবোৰ আকৌ পৰিদৰ্শন কৰিছিল আৰু তাৰ পাছত এছিয়া মাইনৰ খুব ঘন বসতিপূৰ্ণ অঞ্চলটোত তেওঁ খ্ৰীষ্টীয় বিশ্বাসৰ প্ৰভাৱ বঢ়াব খুজিছিল। এই অঞ্চলটোক আমি আজিকালি তুৰস্ক বুলি চিনি পাওঁ। আমি ভাবোঁ তেওঁ সেই অঞ্চলত শুভবাৰ্তা ঘোষণা কৰি যাবলৈ ইচ্ছা কৰিছিল, কাৰণ তেওঁ তৃতীয় মিছনেৰী যাত্ৰাৰ সময়ত ইফিছ নগৰকে মুখ্য ঘাটিৰ নিচিনা ব্যৱহাৰ কৰিছিল আৰু বহুলভাৱে শুভবাৰ্তা প্ৰচাৰৰ কাৰ্য কৰিছিল। সম্ভৱতঃ এইখিনিয়েই তেওঁ কৰা শুভবাৰ্তা প্ৰচাৰ কাৰ্যৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য শুভবাৰ্তা কাৰ্য। কিন্তু তেওঁৰ দ্বিতীয় মিছনেৰী যাত্ৰাৰ সময়ত ঈশ্বৰৰ আত্মাই তেওঁৰ বাটত হেঙাৰৰ সৃষ্টি কৰিছিল আৰু তেওঁক দক্ষিণলৈ যাবলৈ নিদিলে। তেওঁ বিথুনিয়ালৈ যাব খুজিছিল, কিন্তু আকৌ ঈশ্বৰৰ আত্মাই তেওঁক বাধা দিলে। তেওঁ উত্তৰলৈও যাব নোৱাৰে, দক্ষিণলৈও যাব নোৱাৰে। গতিকে তেওঁ পশ্চিমলৈ আহিল আৰু ত্ৰোৱা নামৰ ঠাইত ৰৈ থাকিল ঈশ্বৰৰ আত্মাৰ পৰা নিৰ্দেশনা বিচাৰি। তেওঁ সপোনত দৰ্শন পালে মাকিদনিয়াৰ মানুহ আহি তেওঁক শুভবাৰ্তা বিলাবলৈ নিমন্ত্ৰণ কৰাৰ, আৰু সেইবাবে তেওঁ ফিলিপিলৈ গ'ল। কিন্তু তেওঁ ফিলিপিলৈ আহি দেখিলে যে মাকিদনিয়াৰ মানুহজন আচলতে এগৰাকী মহিলাহে আছিল। নাম লুডিয়া। লুডিয়া আছিল বজাৰত বয় বস্তু বিক্ৰী কৰা মহিলা। পৌলে লুডিয়া আৰু লগতে আন বহুতো লোকক খ্ৰীষ্টলৈ জয় কৰিলে। তেনেদৰেই ফিলিপিত খ্ৰীষ্টীয় মণ্ডলী স্থাপিত হ'ল। তাৰ পাছত পৌল থিছলনিকিলৈ আহিল। আমি পাচনিৰ কৰ্ম 17 নম্বৰ অধ্যায়ত পঢ়িবলৈ পাওঁ যে তাত তেওঁ 3টা বিশ্ৰামবাৰৰ বাবে আছিল, অৰ্থাৎ সেই ঠাইত পাচনি পৌল এমাহতকৈও কম সময় আছিল। কিন্তু সিমান কম সময়ৰ ভিতৰতে তেওঁ শুভবাৰ্তা প্ৰচাৰৰ বিশাল কাম কৰিছিল। পৌল অতি প্ৰভাৱশালী প্ৰচাৰক আছিল। তাত তেওঁ অসংখ্য লোকক খ্ৰীষ্টলৈ আনিছিল, আৰু সেই কম সময়ৰ ভিতৰতে তেওঁ সেই ঠাইত এটা স্থানীয় মণ্ডলী স্থাপন কৰাৰ লগতে তেওঁলোকক খ্ৰীষ্টীয় বিশ্বাসৰ গুৰুত্বপূৰ্ণ তত্ত্বও শিকাইছিল। কিন্তু অতি দৌৰাদৌৰিকৈ পৌল সেই ঠাইৰ পৰা আঁতৰি আহিব লগা হৈছিল, কাৰণ তাত শুভবাৰ্তাৰ বিৰুদ্ধে প্ৰচণ্ড জনমত গঢ়ি উঠিছিল। তেওঁ নগৰ এৰি আহি বিৰিয়া নামৰ ঠাইলৈ যাব লগা হ'ল। শত্ৰুবোৰে তেওঁক বিৰিয়ালৈকে খেদি থলে। তেওঁ পাছত তাৰ পৰাও যাব লগা হ'ল। পৌলে তিমথি আৰু চিলক বিৰিয়াত থলে আৰু নিজে আথিনি নগৰলৈ গ'ল। আথিনি নগৰত কিছুকাল কটোৱাৰ পাছত তেওঁ কৰিন্থলৈ আহিল। এনেকুৱা ধাৰণা হয় যে পৌল এই কৰিন্থত থকা সময়তে চিল আৰু তিমথিয় আহি তেওঁক লগ ধৰিছিল আৰু থিছলনিকিৰ বাতৰি আনিছিল। এই কথা আমি 1 থিছলনিকিয়া 3 অধ্যায় 6 পদত পাওঁ। তিমথিয়ই পৌলৰ ওচৰলৈ কিছুমান প্ৰশ্ন আনিছিল। সেই প্ৰশ্নবোৰে থিছলনিকিৰ বিশ্বাসী লোকসকলৰ মনত আমনি দি আছিল। পৌলে এই প্ৰথম পত্ৰখনত থিছলনিকিৰ বিশ্বাসীসকলৰ প্ৰশ্নবোৰৰ সমাধান দিছিল আৰু তেওঁলোকক অধিক দিহা পৰামৰ্শ দি প্ৰয়োজনীয় সান্তনাৰ বাণী শুনাইছিল। পৌল থিছলনিকিত মাত্ৰ এমাহ সময়হে আছিল, কিন্তু সেই কম সময়ৰ ভিতৰতে তেওঁ অতি গুৰুত্বপূৰ্ণ তত্ত্ববোৰো স্পৰ্শ কৰিছিল, যেনে খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ বিষয়টো। এইটো মন কৰিবলগীয়া কথা যে এই বিষয়টো পাচনি পৌলে নতুন বিশ্বাসীসকলৰ বাবে কঠিন বিষয় বুলি ভবা নাছিল। কিন্তু আজি আমাৰ মাজত বহুতো মণ্ডলী আছে, হয়তো কেইবাশ বছৰ পুৰণি, য'ৰ সভ্যসকলে এই বিষয়ে স্পষ্টভাৱে নাজানে। মণ্ডলীক যে পৃথিৱীৰ পৰা উঠাই নিয়া হ'ব আৰু যীশুখ্ৰীষ্ট পুনৰ আহি এই পৃথিৱীত তেওঁৰ শাসন চলাব, সেই কথাটো বহুতো লোকেই ভালদৰে বুজি নাপায়। কিন্তু থিছলনিকিৰ মণ্ডলী অতি নতুন মণ্ডলী আছিল আৰু এই নতুন মণ্ডলীকেই খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ নিচিনা গুৰুত্বপূৰ্ণ তাত্ত্বিক বিষয়ৰ কথা পৌলে শিকাইছিল। বিশ্বাসীসকলে যে খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ কথাটো ভালদৰে বুজি পোৱা উচিত, সেই কথাটোত পাচনি পৌলে যথেষ্ট গুৰুত্ব দিছিল আৰু তেওঁ শিকাইছিল যে খ্ৰীষ্টৰ দ্বিতীয় আগমন অৱশ্যেই হ'ব, সোনকালেই হ'ব। পাচনি পৌলে এৰি অহাৰ পাছত কিছুমান খ্ৰীষ্টীয় বিশ্বাসীৰ মৃত্যু হৈছিল, আৰু তেতিয়া আন আন বিশ্বাসী লোকসকলৰ মনত প্ৰশ্ন উঠিছিল যে এই মৃত্যু হোৱা লোকসকলকো মণ্ডলী উত্তোলিত হোৱা সময়ত উঠাই নিয়া হ'বনে নাই। এই প্ৰশ্ন উঠাটো স্বাভাৱিক কথা। প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ কথাটো খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কাৰণে এটা সান্তনাৰ বিষয় বুলি পাচনি পৌলে দেখুৱাইছে। এই বিষয়টোৱেই
গোটেই পত্ৰখনৰ মূল বিষয় বুলি আমি ক'ব পাৰোঁ। এই বিষয়টো খ্ৰীষ্টই প্ৰচণ্ড প্ৰতাপেৰে নামি আহি সকলো অধাৰ্মিকতা ধ্বংস কৰি পৃথিৱীত তেওঁৰ ন্যায় শাসন স্থাপন কৰা বিষয়টোৰ এটা বিপৰীত ৰূপ। এই কথাখিনি আমি পঢ়িবলৈ পাম প্ৰকাশিত বাক্য 19 অধ্যায় 11 পৰা 16 পদত। এই পত্ৰখনৰ 3টা বিশেষ উদ্দেশ্য আছিল। প্ৰথমটো হ'ল নতুন বিশ্বাসীসকলক খ্ৰীষ্টৰ শুভবাৰ্তাৰ মৌলিক বিষয় সম্বন্ধে স্পষ্ট কৰি শিক্ষা দিয়া। দ্বিতীয় উদ্দেশ্যটো হ'ল তেওঁলোকে যাতে পবিত্ৰ জীৱন যাপন কৰে তাৰ বাবে তেওঁলোকক প্ৰস্তুত কৰি তোলা। আৰু তৃতীয় উদ্দেশ্যটো হ'ল খ্ৰীষ্টৰ পুনৰ আগমনৰ কথাৰে তেওঁলোকক সান্তনা প্ৰদান কৰা। সেই সময়ত থিছালনিকিৰ অখ্ৰীষ্টীয় লোকসকলৰ মাজত যি ধৰ্মীয় বিশ্বাস আছিল, সেই ধৰ্মীয় বিশ্বাসৰ সম্পূৰ্ণ বিপৰীত আছিল পাচনি পৌলৰ এই বাৰ্তা। থিছালনিকিত অখ্ৰীষ্টীয় লোকসকলে এঠাইত এনেদৰে লিখিছিল, মৃত্যুৰ পাছত পুনৰুত্থান নাই, কবৰৰ পাছত পুনৰ মিলন নাই। কিন্তু খ্ৰীষ্টীয় বিশ্বাস যে তাৰ বিপৰীত, সেই কথাটো পাচনি পৌলে প্ৰকাশ কৰিছে। এই প্ৰথম থিছালনিকীয়া পত্ৰত গুৰুত্ব দিয়া হৈছে খ্ৰীষ্টীয় বিশ্বাসীসকলক পৃথিৱীৰ পৰা উত্তোলিত কৰি নিয়া বিষয়টো, অৰ্থাৎ খ্ৰীষ্টই তেওঁৰ মণ্ডলীক পৃথিৱীৰ পৰা লৈ যাবলৈ অহা বিষয়টোৰ ওপৰত। খ্ৰীষ্টৰ পুনৰাগমনৰ চিন্তাটো আচলতে আমাক শুদ্ধ কৰাৰ চিন্তা, আৰু এই বিশেষ চিন্তাটোৱে আমাৰ জীৱন সলনি কৰি দিয়া উচিত। এই চিন্তাটোৱে আমাৰ জীৱন বিশুদ্ধ কৰি তোলা উচিত। বহুতো লোকে বাইবেলত থকা বিভিন্ন ভাৱবাণী অৰ্থাৎ ভৱিষ্যতবাণীক লৈ তৰ্ক বিতৰ্ক কৰে। এই বিষয়ে নানা আলোচনা সদায় চলি আছে। এই বিষয়ে জানিবলৈ মানুহৰ যথেষ্ট আগ্ৰহ আছে। কিন্তু বাইবেলত আমি পাওঁ তেওঁৰ ওপৰত যিকোনোৰে সেই আশা আছে, তেওঁ যেনে সূচী তেওঁ তেনেকৈ নিজকে সূচী কৰে। প্ৰথম যোহন 3 অধ্যায় 3 পদ। খ্ৰীষ্টই আমাক লৈ যাবলৈ যে আকৌ আহিব, সেই আশাই আমাক সূচী হ'বলৈ উদগাব লাগে। প্ৰিয় শ্ৰোতা, খ্ৰীষ্ট আকৌ আহিব, আহি মণ্ডলীক এই পৃথিৱীৰ পৰা উঠাই লৈ যাব। এই কথাবোৰে আপোনাক কিমান উত্তেজিত কৰে সেইটো বেছি গুৰুত্বপূৰ্ণ কথা নহয়, কিন্তু আপোনাৰ জীৱনত এই কথাটোৱে কেনে প্ৰভাৱ পেলাইছে আৰু আপুনি কেনেকুৱা জীৱন কটাই আছে, কেনেদৰে জীৱন যাপন কৰিছে, সেইটোহে আচল কথা। এই চিন্তাটোৱে আপোনাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলায়নে? এই চিন্তাটোৱে বাৰু আপোনাৰ জীৱন সলনি কৰিছেনে? দ্বিতীয় থিছালনিকীয়া পত্ৰখনত মূল বিষয় হৈছে এই পৃথিৱীত ন্যায় শাসন চলাবলৈ খ্ৰীষ্ট নামি অহা বিষয়টো। আমি খ্ৰীষ্টক লগ পাবলৈ আকাশলৈ উঠি যোৱা আৰু পৃথিৱীত ন্যায় শাসন স্থাপন কৰিবলৈ খ্ৰীষ্ট পৃথিৱীলৈ নামি অহা, এই দুটা ঘটনাৰ মাজত পাৰ্থক্য আছে। কিন্তু আমি গোটেই কথাবোৰ প্ৰায়ে সানমিহলি কৰি খেলি মেলি কৰি পেলাওঁ। আমাক আকাশলৈ উঠাই নিয়া আৰু খ্ৰীষ্টই শাসন কৰিবলৈ পৃথিৱীলৈ নামি অহা, এই বিষয় দুটাৰ পাৰ্থক্য আমি বুজি পোৱা উচিত। এই প্ৰথম থিছালনিকীয়া পুস্তকখনৰ মুঠতে 5টা অধ্যায়। পুস্তকখনত মুঠতে আমি 5টা প্ৰধান বিষয় পাওঁ। প্ৰথমটো হ'ল খ্ৰীষ্টৰ পুনৰ আগমনৰ বিষয়ে খ্ৰীষ্টীয় বিশ্বাসীৰ মনোভাৱ। এইটো আমি পাওঁ প্ৰথম অধ্যায়ত। দ্বিতীয়টো হ'ল খ্ৰীষ্টৰ পুনৰ আগমনত খ্ৰীষ্টীয় বিশ্বাসীৰ পুৰস্কাৰ। এই কথা আমি পাওঁ 2য় অধ্যায়ত। তৃতীয়তে খ্ৰীষ্টৰ পুনৰ আগমন আৰু খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱন। এই কথা আমি পাওঁ 3 নম্বৰ অধ্যায়ৰ পৰা 4 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদলৈকে। চতুৰ্থটো বিষয় হ'ল খ্ৰীষ্টীয় বিশ্বাসীৰ মৃত্যু আৰু খ্ৰীষ্টৰ পুনৰ আগমন। এই কথাখিনি আমি পাওঁ 4 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 18 নম্বৰ পদলৈকে। 5 নম্বৰ বিষয়টো হৈছে খ্ৰীষ্টৰ পুনৰ আগমনৰ পটভূমিত খ্ৰীষ্টীয় বিশ্বাসীৰ কাৰ্য। এই বিষয়টো আমি পাওঁ 5 নম্বৰ অধ্যায়ত। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। যদিও আমাৰ হাতত বেছি সময় নাই, তথাপি বাইবেলৰ পৰা অলপ পাঠ কৰি তাৰ ওপৰতে আলোচনা চলাম। পাঠ কৰি দিম। প্ৰথম থিছালনিকীয়া 1ম অধ্যায় 1ম পদ। আমি বাইবেলৰ পৰা পাঠ কৰি দিম
অনুগ্ৰহ কৰি আপোনাৰ হাতত যদি বাইবেল আছে চাই যাব। যদিহে লগত বাইবেল নাই, অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিছোঁ। পৌল, চিল আৰু তিমথিয়, পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টত থকা থিছলনিকিয়াবিলাকৰ মণ্ডলীৰ সমীপলৈ তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। পত্ৰৰ আৰম্ভণিতে পাচনি পৌলে সদায় এনেদৰে অভিবাদন জনায়। আন আন পত্ৰবোৰতো একেধৰণৰ অভিবাদন আমি দেখিবলৈ পাওঁ। পাচনি পৌলে লিখা আন আন পত্ৰবোৰ যেতিয়া আমি পঢ়োঁ, তেতিয়া পত্ৰৰ আৰম্ভণিতে পাচনি পৌলে ঠিক একেধৰণে অভিবাদন জনোৱাটো আমি দেখিবলৈ পাওঁ। কিন্তু ইয়াত আমি এটা বিশেষ পাৰ্থক্য দেখা পাইছোঁ। পাৰ্থক্যটোনো কি বাৰু? এই অভিবাদন জনোৱাত পাচনি পৌলে লগতে চিল আৰু তিমথিয়ৰ নামো সাঙুৰি দিছে। এই চিল আৰু তিমথিয় আহি পেলাই পাচনি পৌলক লগ ধৰিছিলহি আৰু থিছলনিকিৰ খবৰ বাতৰিবিলাক তেওঁক জনাইছিলহি। তেওঁলোকৰ নাম ইয়াত উল্লেখ কৰি দি পাচনি পৌলে এই কথাটো জনাই দিছে যে এই চিঠিখনত যিবোৰ কথা তেওঁ লিখিছে, সেই লিখা সকলোখিনি কথাত তেওঁৰ লগতে সেই চিল আৰু তিমথিৰো সন্মতি আছে। অৰ্থাৎ তিনিওজনে লগ হৈ চিঠিখন লিখাৰ নিচিনা হৈছে। তদুপৰি চিল আৰু তিমথিয়ৰ নাম উল্লেখ কৰি পাচনি পৌলে আচলতে নিজৰ নম্ৰতা প্ৰকাশ কৰিছে। কিয় বাৰু? পাচনি পৌলে তেওঁলোকৰ নাম ইয়াত উল্লেখ নকৰা হ'লে তেওঁলোক আজি আমাৰ বাবে হয়তো অজ্ঞাত হৈ থাকিলেহেঁতেন। কিন্তু পৌলে তেওঁলোককো নিজৰ লগত লৈছে। তেওঁলোকৰ নামো নিজৰ লগতে সমানে উল্লেখ কৰিছে। প্ৰিয় শ্ৰোতা, পাচনি পৌল অকলশৰীয়া নাছিল। তেওঁৰ লগত আন খ্ৰীষ্টীয় বিশ্বাসীসকলক ল'বলৈ তেওঁ জানিছিল। সকলোকে একেলগে লৈ কাম কৰিবলৈও তেওঁ জানিছিল। আচলতে ঈশ্বৰৰ বাক্য বিলোৱা লোকসকলে নিজকে কেতিয়াও আন মানুহৰ পৰা আঁতৰাই নাৰাখি মানুহৰ সৈতে মিলি থাকিবলৈ চেষ্টা কৰা উচিত। যদিহে মানুহৰ সৈতে মিলিবৰ কাৰণে নিজৰ বিশ্বাসৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰিবলগীয়া নহয়। পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টত থকা থিছলনিকিয়াবিলাকৰ সমীপলৈ, অৰ্থাৎ সেই থিছলনিকিয়াসকল আছিল পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টত। তেওঁলোক খ্ৰীষ্টীয় বিশ্বাসী লোক আছিল আৰু পিতৃ ঈশ্বৰ আৰু খ্ৰীষ্টতেই তেওঁলোক আছিল। প্ৰভু যীশুৱে পিতৃৰ আগত এই বুলি প্ৰাৰ্থনা কৰিছিল। আমি পাওঁ যোহনে লিখা শুভবাৰ্তা 17 নম্বৰ অধ্যায়ৰ 21 নম্বৰ পদৰ পৰা 23 নম্বৰ পদলৈ পাঠ কৰি দিছোঁ, শুনিবচোন। যেন তেওঁবিলাক সকলো এক হয়। হে পিতৃ, তুমি যে মোক পঠালা ইয়াক জগতে বিশ্বাস কৰিবলৈ, তুমি যেনেকৈ মোত আৰু মই যেনেকৈ তোমাত, তেওঁবিলাকো তেনেকৈ যেন আমাত হয়। আৰু তুমি যে মোক পঠালা আৰু মোক যেনেকৈ প্ৰেম কৰিলা, তেওঁবিলাককো যে তেনেকৈ প্ৰেম কৰিলা, ইয়াকে জগতে জানিবলৈ আমি যেনেকৈ এক, তেওঁবিলাকো তেনেকৈ যেন এক হয়। মই তেওঁবিলাকত আৰু তুমি মোত থকাত তেওঁবিলাক যেন সম্পূৰ্ণকৈ এক হয়। এই নিমিত্তে তুমি মোক যি মহিমা দিলা, সেই মহিমা ময়ো তেওঁবিলাকক দিলোঁ। প্ৰভু যীশুত আশ্ৰয় লোৱা প্ৰতিজন বিশ্বাসী আচলতে পিতৃ ঈশ্বৰতো থাকে। এই ঠাই অতি নিৰাপদ। এই নিৰাপদ স্থানত আপুনি আশ্ৰয় লৈছেনে? তোমালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। পাচনি পৌলে যিবিলাক পত্ৰ লিখিছিল, প্ৰতিখন পত্ৰতেই আমি এই বিশেষ অভিবাদনটো পাওঁ। প্ৰথমতেই আহে অনুগ্ৰহ আৰু তাৰ পাছত আহে শান্তি। ঈশ্বৰৰ পৰা আমি সেই অনুগ্ৰহ লাভ কৰাৰ পাছত ঈশ্বৰৰ পৰা আমি শান্তি লাভ কৰোঁ।
অনুগ্ৰহ আৰু শান্তি দুয়োটাই আহে পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পৰা। অনুগ্ৰহ মানে কি? অনুগ্ৰহ মানে হৈছে আমি পোৱাৰ যোগ্য নোহোৱা সত্ত্বেও যদি কিবা আশীৰ্বাদ লাভ কৰোঁ, যদি কিবা ভাল বস্তু লাভ কৰোঁ, সেয়াই হৈছে অনুগ্ৰহ। পাপী হোৱা সত্ত্বেও, ঈশ্বৰৰ পৰা কোনো আশীৰ্বাদ পোৱাৰ উপযুক্ত নোহোৱা সত্ত্বেও, বৰং আমি ঈশ্বৰৰ পৰা শাস্তি পোৱাৰহে যোগ্য হোৱা সত্ত্বেও ঈশ্বৰে প্ৰভু যীশুৰ যোগেৰে আমালৈ অনুগ্ৰহ কৰিলে, কাৰণ প্ৰভু যীশুৱে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে ক্ৰুচৰ ওপৰত, আৰু তেওঁক বিশ্বাস কৰি আমি আজি সকলো পাপৰ প্ৰায়চিত্ত লাভ কৰি পৰিত্ৰাণ লাভ কৰিব পৰা হৈছোঁ। গতিকে সেই অনুগ্ৰহত আমি প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ পাছত আমি প্ৰতিজন লোকেই শান্তি লাভ কৰিব পাৰোঁ, কাৰণ প্ৰভু যীশুৱেই আমাক সেই শান্তি দিয়ে। প্ৰভু যীশুত বিশ্বাস কৰা প্ৰতিজন লোককেই আমি আচলতে এইদৰে অভিবাদন জনাব পাৰোঁ, কাৰণ প্ৰভু যীশুক গ্ৰহণ কৰাৰ লগে লগেই তেওঁ এই আশীৰ্বাদ লাভ কৰিব পৰা হয়। আপুনি বাৰু এই আশীৰ্বাদ লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক, ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক, ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। খ্ৰীষ্টীয় মণ্ডলীত দুটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত মণ্ডলী ক্ষতিগ্ৰস্ত হ'ব পাৰে। প্ৰথম পৰিস্থিতিটো হৈছে নিজকে উন্নীত কৰিবলৈ চেষ্টা কৰি থকা পৰিচাৰক, আৰু আনটো বিপদ হৈছে যেতিয়া এজন সাধাৰণ মানুহ নিজকে বাইবেলৰ ওপৰলৈ উঠাই নি নিজেই কৰ্তৃত্বশীল হ'বলৈ চেষ্টা কৰে, আৰু প্ৰকৃততে তেওঁ ভালদৰে বাইবেল অধ্যয়ন কৰাই নাই। সেয়েহে আমি মানি চলিবলগীয়া সকলোতকৈ ডাঙৰ অনুশাসনটো হৈছে ঈশ্বৰৰ সমগ্ৰ বাক্যখিনি শিকোৱা। ঈশ্বৰৰ সমগ্ৰ বাক্য শিকাবলৈ হ'লে বাইবেলৰ প্ৰতিটো বিষয়ৰ সৈতে মোকাবিলা কৰিব লাগিব। সমগ্ৰ বাইবেলখন শিকাই থকা লোকে কেৱল নিজৰ পচন্দমতে দুই এটা বিষয়ৰ ওপৰতে শিক্ষা দি নাথাকে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তুমি যি সুন্দৰ সময়, সুন্দৰ সুযোগ তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিবলৈ প্ৰভু তুমি যোগালা, তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ এই সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজি পায়, প্ৰভু তেওঁলোকে যাতে নিজৰ জীৱনত প্ৰভু সত্যতাৰে প্ৰভু যাতে চলিবলৈ পাৰিব, আৰু সেইমতে যাতে আগবাঢ়ি প্ৰভু যাতে তোমাৰ নামেৰে সাক্ষ্য তুলি ধৰিব পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, আৰু তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকৰ প্ৰয়োজনীয় সকলোবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908124 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।